নমস্কাৰ বন্ধুসকল, আজি হ'ল উৰুকা আৰু উৰুকা বজাৰলৈ যাওঁ বুলি ভাবিছোঁ। কিন্তু উৰুকা বজাৰলৈ যোৱাৰ আগে আগে আপোনালোকক কিবা এটা বস্তু দেখুৱাই যাওঁ বুলি ভাবিছোঁ। পদূলি পালেহি আৰু সকলোৰে ঘৰত কপৌ ফুল ফুলিছে। আমাৰ ঘৰতো দুফা ফুলিছে। বেলেগৰখিনি দেখুৱাই আছে কিন্তু নিজৰ ঘৰখিনি দেখুওৱা নাই। অকণমান চাওকচোন। বহাগ যে চাৰিওফালে কপৌ ফুল ফুলিছে। এয়ে দেখিছে আমাৰ কপৌ ফুল ফুলিছে খুব ধুনীয়াকৈ। তলতে লগোৱা গৈছিলে এয়া দুজোপা আছে কপৌ ফুল আৰু আছে। এই বজাৰ পালোহিয়ে হাউতকৈ আহি পেলাই দেখিছে নহয় খুব ধুনীয়াকৈ বজাৰৰ বস্তুবিলাক ওলাইছে, থলুৱা বস্তুবিলাক। আৰু ঢলা বজাৰখন সঁচাকৈ বহুত বস্তু ওলাই তাৰমানে বিহু বুলি। আৰু এইখিনি মাখিয়তী, দুংলতি, চাটমাৰিৰ পৰা আদি কৰি দেখিছে আপোনালোকে। এয়া হৈছে ব্লেক ৰাইচ, কলা চাউল। তাৰপিছত এইফালে দেখিছে মাখিয়তী, তুংলতি, বেতগাজৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি বজাৰত ওলাইছে তাৰমানে বিহু বুলি। এয়া দেখিছে তিল, ঘৰুৱা হালধি, এইপিনে পঘাৰ, দৈ টেকেলি। পঘাৰ মানে এইবিলাক আচলতে গৰু পঘাৰ, মানে পথাৰৰ দিনা বন্ধা হয় যে গৰু বিহুৰ দিনাখন নতুন। আৰু এইফালে লাও এটা লৈ লৈছোঁ। লাওটো লৈ পইচা দিলোঁ। এইফালে লাওটো লৈ পইচা দিলোঁ। ইটোও কৈছে কিবা এটা লওঁ বুলি, লৈ লোৱা। সিও কৈছে এইটো বন কলডিল বুলি কওঁ আৰু আমি পাহাৰীয়া জেগাত সাধাৰণতে হয় এইটো কল, অৰুণাচলৰ বিভিন্ন ঠাইত। গতিকে এইকেইটাই বজাৰৰ বিশেষ নাই, কিনো ল'ম আৰু। এনেতে আমাৰ গাঁৱৰ হেৰিয়া অনিল মামাই মাত দিলে, সেই কিবা এটা লৈ যোৱা, চাওঁচোন কিনো আনিছে আপুনি বোলো। আৰু তেখেতে তলত মানে চাটমাৰিবিলাক লুকুৱাই থৈছে। মই কৈছোঁ যে আপুনি ওপৰলৈ উলিয়াই থওক, তেতিয়াহে বিক্ৰী হ'ব। মাখি টংলতিয়ে ঢাকি থৈছে, গতিকে বস্তুখিনি ওপৰত উলিয়াই থওক বোলো। এইখিনিয়ে ঋতুৱে মই বস্তুখিনি লৈ পেলাই লাহেকৈ গুচি আহিলোঁ। আৰু সি বেতগাজ ল'লে আৰু দুটামান বস্তু ল'লে, কলডিলৰ পৰা আদি কৰি। গাঁও পালোহি। গাঁৱৰ মামাৰ ঘৰত এই মামী আৰু এইফালে বোৱাৰী মানে তাত লগাই আছে গামোচা। গাঁৱৰ পৰিৱেশ খুব সুন্দৰ। আৰু এইফালে দেখিছে চুবুৰীত আমাৰ বৰমাহঁতি পিঠা খুন্দিলে বিহু বুলি। আৰু সন্ধিয়া হ'ল তেনেতে, আৰু মই এইফালে যা যোগাৰ কৰিলোঁ। মায়ে দুটামান বস্তু কাটি থৈছিল, তাৰপিছত মই এইখিনি লৈ পেলাই চাটমাৰিকেইডাল শিঙিলোঁ। গতিকে আমাৰ যিটো পৰম্পৰা, কাইলৈ ৰাতিপুৱাই গৰু গা ধুৱাবলৈ যাব লাগিব। আমাৰ ফিল্ডৰ কাষতে সকলোৱে একগোট হয়, সকলোৱে গৰুবিলাক আনি। গতিকে তাৰে যা যোগাৰ চলি আছে এয়াই। আৰু কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। গৰু বিহুৰ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগতীয়াকৈ সকলোকে পুনৰবাৰ বিহুৰ ওলগ জনালোঁ। ধন্যবাদ। সকলোৰে দিনবোৰ ৰঙেৰে ভৰি পৰক। জয় অসম।